উদাহৰণ এটা বিশ্বৰ মহাশক্তিক ভাৰতৰ পৰা খেদাই দিবলৈ তেওঁ সক্ষম হৈছিলে। গতিকে এতিয়া মহাত্মা গান্ধী ভালনে? আৰু বৰ্তমান সময়ত আমি ডক্টৰ ইঞ্জিনিয়াৰ হৈ গালে গালে দামী দামী গাড়ীত দৌৰাই গাঁওখনৰ ভিতৰত ময়ে ধনী মানুহ বুলি পৰিগণিত হৈ অহংকাৰী হিচাপে থকাজনক ভাল বুলি ক'ম। আমাৰ দৃষ্টিত এতিয়া সৰ্বসাধাৰণতে ল'ৰা খুব পঢ়িব লাগে, ডাক্তৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, তাৰপিছত গালে গালে টকা ক'ৰবাত আনিব লাগে আৰু ময়ে গাঁওখনত ধনী মানুহ বুলি পৰিচিত হ'ব পৰা ব্যৱস্থাটোকে আমি ভাল মানুহ বুলি ভাবিছোঁ। নহয়, কিন্তু ভাগৱতে এইটো কথা কোৱা নাই। ভাগৱতে সেইজনে কৈছে যে মোৰ লগতে 10জনৰ উপকাৰ হ'ব লাগিব। 10জনৰ উপকাৰ কেনেকৈ হ'ব? তেওঁৰ দ্বাৰা যদি 10টা ভাল উপদেশ দি যদি 10জনক যদি তেওঁ সৎ কৰিব পাৰিছে, সেইজনকহে আমি সাধু বুলি কোৱা হৈছে, বা ভাগৱতে সেইজনকহে মহন্ত বুলি কোৱা হৈছে, ধনীজনক কোৱা নাই। আৰু ধনী হ'বই তেওঁ ভক্তি কৰিলে ভগৱন্তই তেওঁক দিবই। এইটো কথা নহয় যে ধন নালাগে, ধন লাগিব আমাক, কিন্তু ধন এইখিনি ধন লাগিব যিখিনি ধন ঈশ্বৰৰ উপাসনাৰ ভক্তিৰ মাধ্যমেদি যিখিনি ধন সংগ্ৰহ কৰা যায়, ভক্তিৰ মাধ্যমেৰে যিখিনি আমি জীৱনশৈলীত প্ৰয়োগ কৰিছোঁ বা আমাৰ এটা সংস্কাৰী জীৱন আৰম্ভ কৰিছোঁ, এইখিনিহে আমাৰ প্ৰয়োজন। এইখিনিকে ভাল মানুহ বুলি কোৱা হৈছে। বোলে তেওঁ পঢ়া শুনা কৰি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ পাছতো তেওঁ সমাজখনকো তেওঁ আগুৱাই লৈ যাব পাৰিব লাগিব। এইটো কৰিছে, বহু লোকে কৰি আছে। এতিয়া বহু ডক্টৰ ইঞ্জিনিয়াৰেও বা তেনেকুৱা ভাল পদবীত থকা মানুহেও সমাজৰ লগত থাকি ভাগৱত গায়। সেইজন মানুহে এটা ডাঙৰ পদবী এৰি পেলাই আহি সমাজৰ মাজত ভাগৱত গাইছে। তাৰমানে তেওঁ ভাগৱতত আনন্দ পাইছে, ভাগৱতত সুখ পাইছে, যিটো সুখ তেওঁ গোটেই চাকৰি জীৱনত ধন টকা পইচা লৈও নাপালে। আমি ধন টকা পইচাৰ পাছত কি পাইছোঁ? কথাবোৰ গভীৰভাৱে ভাবিব। আমি ধন টকা পইচা পাই আছোঁ, খাই আছোঁ, গৈ আছোঁ, কিন্তু আমি সুখী হ'ব পাৰিছোঁ নাই? নিজে নিজে অনুভৱ কৰিলে এই কথাখিনি হ'ব। কৃষ্ণ হে ৰাম সৰস্বতী তীৰে যায় কৰিয়া হৰিষ কৰিলন্ত তপ 10,000 বৰিষ ভক্তিভাৱে নানা দৈব্যে পূজা কৰিলন্ত পাছে তুষ্ট হুয়া দেখা দিলা ভগৱন্ত অতি ছন্দ সম শুক্ল দেহা জ্যোতি মন্ত্ৰ শ্বেত পদ্ম উৎপল মালা পিন্ধি লন্ত নীল চাৰু অলকায় মুখ কৰে কান্তি প্ৰফুল্ল কমল যেন ভ্ৰমৰাৰ পান্তি। পদম ঋষিয়ে সৰস্বতী নদীৰ কাষত গৈ বিভিন্ন দ্ৰব্যৰ দ্বাৰা যেতিয়া ভগৱন্তক বহু হাজাৰ বছৰ পুজিলে আৰু ভগৱন্ত তেওঁ পূজাত সন্তুষ্ট হৈ তেওঁ দেখা দিলে। কেনেকৈ দেখা দিলে? তেওঁ হাতত কি বুলি কৈছে? শ্বেত পদ্ম উৎপল মালা পিন্ধি লন্ত। ভগৱন্তই বগা পদুম ফুলৰ মালা পিন্ধি পদম ঋষিক দৰ্শন দিছে। ভগৱন্তই বিভিন্ন ভকতক বিভিন্ন ধৰণে দৰ্শন দিছে। কেতিয়াবা বনমালা পিন্ধি, কেতিয়াবা শংখচক্ৰ গদা পদ্ম ধৰি, কেতিয়াবা শ্বেত পদ্ম বা উৎপল, অৰ্থাৎ শ্বেত মানে বগা। এইবাৰ পদম ঋষিক বগা ফুলৰ মালা পিন্ধি, অৰ্থাৎ পদুম ফুলৰ মালা পিন্ধি তেওঁ দৰ্শন দিছে। এইবিলাকৰ পৰমাৰ্থিক তত্ত্ব আছে, যিবিলাক তত্ত্ব হৰণ ভজনৰ লগত জড়িত হৈ আছে। গতিকে এইখিনি ভক্তিভাৱেৰে বুজিবলৈ যত্ন কৰিলেহে বুজাব পৰা যাব। গতিকে এই পাঠ যিহেতুকে আমি বহলভাৱে পাঠ কৰি থকা হৈছে, ইয়াত সকলো কথা ভাঙি দিব পৰা নাযাব। গতিকে কেলেনো তেওঁ বগা পদুম ফুলৰ মালা পিন্ধি পদম ঋষিক দৰ্শন দিছিল? নীল চাৰু অলকায় মুখে কৰে কান্তি প্ৰফুল্ল কমল যেন ভ্ৰমৰাৰ প্ৰান্তি। তেওঁ ৰূপটোৰ বৰ্ণনা কৰিছে যে তেওঁ এটি সুন্দৰ নীল চাৰু, চাৰু মানে হাত, সৌন্দৰ্য, এটা নীলবৰ্ণীয় সৌন্দৰ্য, অলকায় মুখ কৰে কান্তি, অলকাই যেন তেওঁ মুখমণ্ডল খুব সুন্দৰভাৱে প্ৰকাশ পাই আছে। প্ৰফুল্ল কমল যেন ভ্ৰমৰাৰ প্ৰান্তি, প্ৰফুল্ল কমল যেন পাহি আনন্দময় পদুম ফুলৰ দৰে তেওঁ মুখখন প্ৰজ্বলিত হৈ আছে বা উজ্জ্বল হৈ আছে। আৰু কৈছে কি? মাথাত কিৰীটি কৰ্ণে মকৰ কুণ্ডল গাৱে পীত বস্ত্ৰ ৰাতি দেখিতে উজ্জ্বল শংখ চক্ৰ গদা তিনি হাতে আছা ধৰি শ্বেত উৎপল ভ্ৰমাৱন্ত লীলা কৰি। আপোনালোকক মই কৈ আছিলোঁ
যে ভাগৱতে য'তেই সুবিধা পায় তেতিয়াই ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰে। এতিয়ালৈকে আমি বহুতবাৰ ভগৱন্তৰ ৰূপ বৰ্ণনা পালোঁ। চাওকচোন, আকৌ আজি কদম ঋষিক ভগৱন্তই দৰ্শন দিয়া ৰূপটো আমাৰ মাজলৈ আকৌ লৈ আহিল। ভাগৱতৰ এটা ডাঙৰ কৌশল, প্ৰভুসকল, যেতিয়ালৈকে আমি ভগৱন্তৰ ৰূপটো হৃদয়ত অংকন কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ভক্তি নহ'ব। আৰু এই ভক্তি বীজটো আপোনালোকৰ হৃদয়ত অংকন কৰি দিবৰ কাৰণে গুৰুজনাই বাৰে বাৰে এই ভাগৱতত ভগৱন্তৰ ৰূপটো দৰ্শন কৰোৱাইছে। কথাটো বুজিছেনে? গোটেই ভক্তি ৰাজ্যখনত ভগৱন্তৰ ৰূপটো হৃদয়ত অংকন কৰিব পৰা লোকজনেই ভক্তিত আগবাঢ়িছে। আৰু তেওঁ যেতিয়ালৈকে হৃদয়ত ভগৱন্তৰ ৰূপটো ধাৰণ কৰিব নোৱাৰে তেওঁ নাই হোৱা। মুখে লোৱা হৰিনাম হৃদয়ে ধৰা ৰূপ, এটাকে মুকুতি পাইবা কহিলো স্বৰূপ। আৰু এই হৃদয়ত ভগৱন্তৰ ৰূপটো ধাৰণ কৰিবৰ কাৰণে ভাগৱতেও কৌশল কৰি কৰি আমাক এইখিনিতে কৈ দিব পাৰিলেহেঁতেন, বোলে বহু হাজাৰ বছৰত ভগৱন্তৰ সন্তুষ্ট হৈ তেওঁক বৰদান দি দিলে। কিন্তু বৰদান দিবলৈ আহোঁতে ভগৱন্তৰ ৰূপটো আকৌ বৰ্ণনা কৰি দিলে। তাৰমানে ভকতজনক, ভাগৱত শ্ৰোতাজনক বাৰে বাৰে এই কথাটো প্ৰকাশ কৰি আছে যে ভগৱন্তৰ ৰূপটো তোমালোকে হৃদয়ত ধাৰণ কৰা, মুখস্থ কৰা। কথাটো গম পাইছেনে? আপোনালোকে এই ট্ৰেইনিংটো কৰক, ঘৰত কৰক, খেতি কৰি থাকোঁতে কৰক, কৰ্ম কৰি থাকোঁতে কৰক, ভগৱন্তৰ ৰূপটো আপোনাৰভাৱে অংকন কৰক। মই বাৰম্বাৰ আপোনাৰভাৱৰ চৰণত সেৱা ধৰিছোঁ যে ভগৱন্তৰ ৰূপটো যেতিয়ালৈকে আপোনাৰভাৱে একদম ফটফটীয়াকৈ ক'ব পৰা মানে আপোনালোকে মনত থকা, ক'ব পাৰিব লাগিব। বোলে এই কথাটো আপোনালোকে যত্ন কৰক আৰু নিশ্চয় আপোনাৰ উপকৃত হ'ব। আৰু সেই কথাটোকে আজি আকৌ ধুনীয়াকৈ কৈছে, মাথাটো কিৰীটি কৰ্ণে মকৰ কুণ্ডল, গাৱে পিত বস্ত্ৰ আতি দেখিতে উজ্জ্বল, শংখ চক্ৰ গদা তিনি হাতে আছা ধৰি, চেত উত পল ভ্ৰমাৱন্ত লীলা কৰি, মনৰ আনন্দে কৰি হাস্য নিৰীক্ষণ, অংগৰলা বন্যে লাজ হুয় মদন, শ্ৰীবৎস লক্ষ্মীৰ ছটা দেখি উৰুস্থলে, কণ্ঠত কৌস্তভ নৱ ভানু সম জলে, অৰুণ চৰণ দুই ভক্তৰ আলয়, গৰুৰ কন্ধে থাপি সন্ত কৃপাময়, হেন ৰূপে আকাশেৰ হিচা ভগৱন্ত, দেখিয়া কৰ্দম মহা আনন্দ ভৈলন্ত। এনেকুৱা এটা সুন্দৰ ৰূপ ধাৰণ কৰি প্ৰভু ভগৱন্তই শংখ চক্ৰ গদা পদ্ম, মুখত ইক্ষত হাঁহি, মকৰত কুণ্ডল, হাতত চাৰি হাতত শংখ চক্ৰ গদা পদ্ম, আৰু সেই পদ্ম হ'ল শ্বেত পদ্ম, ধ্ৰুৱ মদনৰ ধনুৰাকৃতি, খুব সুন্দৰভাৱে সেই ৰূপত আকাশত শূন্যত থাকি কদম ঋষিক সেই ৰূপটো দৰ্শন কৰাইছে। যিটো ৰূপ অৰুণ চৰণ দুই ভকতৰ আলয়, গৰুৰ কন্ধে থাপি সন্ত কৃপাময়, গৰুড়ৰ স্কন্ধত আহিছে। আৰু সেই ভগৱন্তৰ পদ ভক্তসকলৰ আলয়, আলয় মানে ঘৰ বা স্থান। হে ৰাম মনৰ বাঞ্ছিত যত সমস্তে লভিলা, জয় জয় কৃষ্ণ ৰৰি পৰি প্ৰণামিলা, পাছে উঠি গীতাঞ্জলি হৈয়া নম্ৰ ভাৱে, ভক্তি ভাৱে স্তুতি আৰম ভিলা হেহি থাৱে। যেতিয়া ভগৱন্তৰ ৰূপটো দৰ্শন কৰিলে লগে লগে তেওঁ অষ্টাংগ হৈ দণ্ডতে পৰি ভগৱন্তৰ চৰণত প্ৰণাম কৰিলে আৰু ভক্তিভাৱে আকৌ পুনৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিলে। হে ৰাম সকাম ভক্তি কনিন্দা কৰি আবুলন্ত, কদৰ্ম বদতি দেৱ দেৱ ভগৱন্ত, মোৰ মহাপৰম আনন্দ ভৈলা জাত, চক্ষুৰ ফলক আজি দেখিলোঁ সাক্ষাৎ।
কদম ঋষিয়ে ভগৱন্তক দৰ্শন কৰাৰ পাছত যেতিয়া স্তুতি কৰিবলৈ গৈছে তেতিয়া তেওঁ প্ৰথমতে এটা বস্তু নিন্দা কৰিছে যে সকাম ভক্তিটো তেওঁ নিন্দা কৰিছে। সকাম ভক্তি মানে যিসকল লোকে আশা কৰি কৰি ভক্তি কৰে। এই যে আমি নামঘৰলৈ আহি বন্তি এগছ জ্বলাওঁতে ধূপ এপেকেট দিওঁতে যে কেৱল আমাৰ আশা কিছুমান সংযুক্ত হৈ থাকে, নহয়নে বাৰু? নাম আশা পাতিলেও আমাৰ আশা আছে, বন্তি এগছ যদি নামঘৰলৈ আনিছোঁ তেতিয়াও আশা আছে। এই আশা কৰি 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 ভগৱন্তক ভজিবলৈ যোৱা যিটো স্বাৰ্থপৰ ভক্তি, এই ভক্তিটো তেওঁ সৰ্বপ্ৰথমে নিন্দা কৰিছে। হে প্ৰভু, মই তোমাক ভক্তি কৰিবলৈ আৰম্ভ কৰিছোঁ বা স্তুতি কৰিছোঁ, কিন্তু মই আশা কৰি মই স্বাৰ্থপৰ ভক্তি কৰিবলৈ মই বিচৰা নাই বা সেইটো মই বেয়াও পাওঁ। আৰু আমি সেইটোকে কৰোঁ। আমি ভগৱন্তক বিনা স্বাৰ্থত এটা খোজো নলওঁ। আমাৰ স্বাৰ্থ হ'ব লাগিব। ভাগৱত গাইছোঁ, আমাৰ ঘৰত মংগল হ'ব লাগিব। ভাগৱত শ্ৰৱণ কৰিছোঁ, মোৰ ঘৰত কিয় দুখ হ'ব? তেতিয়াহ'লে ভাগৱতে মোক কিয় কৰা নাই? আৰু আমি নামঘৰলৈ যাম, নিশ্চয় কিবা এটা হ'ব লাগিব। অকল কেৱল আমি স্বাৰ্থ স্বাৰ্থ স্বাৰ্থ, কেৱল ভগৱন্তক খোজোঁ আৰু খোজোঁ, কিন্তু ভগৱন্তক দিব পৰাকৈ আমাৰ কোনো সামৰ্থ্য নাই। আমাৰ দেহ দিব নোৱাৰোঁ, মন দিব নোৱাৰোঁ, সময় দিব নোৱাৰোঁ, পইচাও দিব নোৱাৰোঁ। অনুষ্ঠান এটা পাতিলে 10 টকা এটা দিবলৈ আমাৰ মন নাযায়। অত দিন গোটেই বছৰটো আপুনি ইনকম কৰে, গাঁৱৰ নামঘৰটোত এটি বৃহৎ ধুনীয়া অনুষ্ঠান পাতে, অনুষ্ঠানটোত টকা 100 দিবলৈও আপোনাৰ সৎ নাযায়। চিন্তা কৰক, কেলৈ নাযায়? তাৰমানে আপোনাৰ পইচা নোজোৰে, নাইও আমি ক'ৰ পৰা দিওঁ। তহঁতি আছ, দিছ, তহঁতৰ আছে, আকৌ তহঁতি পাৰিছ, আমি পোৱা নাই। এই যে আমি পৰা নাই, তোমাক কোৱা নাই কোনোবাই 10,000 দিছে, তুমি 10,000 দিয়া বুলি। তুমি যি পাৰিছা তাকে তুমি অৰ্পণ কৰাচোন। কিন্তু সেইখিনিও আমাৰ সদ্ভাৱনা নাহে। আৰু কিন্তু যেতিয়া যদি আমি কেনেবাকৈ 100 বা 200 টকা এটা দিছোঁ, কিন্তু আমাৰ মানে হিচাপৰ উপৰি হিচাপ, তেতিয়াহে দিব। তাৰমানে যে ভাগৱতলৈ মই টকা 500 দিছোঁ, কিন্তু ল'ৰাটো যাতে চাকৰি এটা হওক। আৰু কেৱল স্বাৰ্থ। এই কথাটো কিন্তু আজি কদম ঋষিয়ে কৈছে যে হে প্ৰভু, মই সকাম ভক্তিক নিন্দা কৰিছোঁ। কথাবোৰ মনত ৰাখি যাব। সকাম ভক্তিক নিন্দা কৰিয়া বুলন্ত, কদম বদতি দেৱ দেৱ ভগৱন্ত। মূৰ মহা পৰম আনন্দ ভৈলা জাত, চক্ষুৰ ফলক আজি দেখিলোঁ সাক্ষাৎ। মোৰ পৰম আনন্দিত হৈছে। মই আগতে ভাবিহে আছিলোঁ হৃদয়ত, আজি মই চক্ষুৰ আগতে দেখা পালোঁ। সদায় আপোনালোকে যদি হৃদয়ত ভগৱন্তৰ ৰূপটো যদি চাই থাকে, দৰ্শন কৰি থাকে, ৰাতিপুৱা খাওঁতে বওঁতে শুওঁতে, কিন্তু এদিন আপোনালোকে সঁচাকৈ দেখিব, বাস্তৱিকত নেদেখিলোঁ, সপোনত হ'লেও এদিন শংখচক্ৰ গদা পদ্ম আপোনালোকে ঈশ্বৰক দৰ্শন কৰিব পাৰিব। ভাগৱতে কৈছে, ভাগৱতে মিছা কথা নকয়। কিন্তু আমি সেইটো আওৰাও জানো। আৰু মই আগতেও এদিন কৈছিলোঁ যে সপোনত আমি সকলো দেখোঁ, হাতীৰ পৰা, ঘোঁৰাৰ পৰা, সাপৰ পৰা, বেঙৰ পৰা, চিঞৰি যাওঁগৈ। কিন্তু কোনোবা দিন আপোনালোকে ভগৱন্তক দেখিছেনে? ইমান ভগৱন্তৰ ৰূপটো ভাগৱতত কৈ আছে, কিবা কৈছে, এনেকুৱা এটা ৰূপ। কোনোবা দিনা শংখচক্ৰ গদা পদ্ম এনেকুৱা এটা মধুময় এজন সুঠাম পুৰুষে আহি আপোনাৰ আগত কিবা কিবি কথা কৈছেনে? নহয়নে বাৰু? ভাবক, দেখিব এদিন আহি আপোনাক সপোনত আহি হ'লেও ক'ব, দেখিব এদিন। অভ্যাস কৰকচোন। কৃষ্ণ। হে ৰাম, তজু পাদ পদ্ম যিটো সকামে সেৱয়, তোমাৰ মায়ায়ে তাক মোহিলে নিশ্চয়। এই যে সকাম কৰ্ম কৰি আশা কৰি যিবোৰ কৰ্ম কৰে, এয়াও হেনো তোমাৰ মায়াই মোহি আছে। মায়া কেৱল লাগে আৰু মায়া। সেইটোকে কৈছে যে তোমাৰ তজু পাদ পদ্ম যিটো সকামে সেৱয়, তোমাৰো মায়াই তাকো মোহিলে নিশ্চয়। তোমাৰ পাদ পদ্মত যিজনে সেৱা কৰে সকাম আশা কৰি তেওঁক বিষ্ণুৰ মায়াই মোহি আছে। হে ৰাম, তথাপিতো ভাজ্যা বিহা কৰিবা মনে, কৰিলোঁ পাখা মই তোমাৰ চৰণে। ব্ৰহ্মাৰ বচনে মোক বান্ধিয়া আশ্ৰয়, এতেকে মুখ্য কয় অধিকাৰ নাহি কয়। কিন্তু অনুৰূপে মোৰ ভাজ্যা ইচ্ছা আছে, এতিক্ষণে আকৌ দিয়া মুখ্য দিবা পাছে। কামাতুৰ কৰ্মযত তাক অনাদৰি, যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি। কদমে এতিয়া ভগৱন্তকো বিচাৰিছে নহয়। তাৰ আগত কৈছে যে তোমাক স্তুতি কৰে, প্ৰাৰ্থনা কৰে, সকলোৱে কিবা এটা নহয় কিবা এটা বিচাৰে। এতিয়া কদমে আকৌ কৈছে যে সকাম ভক্তিটো মই নিন্দা কৰিছোঁ। তোমাৰ
পাদপদ্ম সেৱা কৰে আশা কৰি, এয়া কেতিয়াও ভাল কথা নহয়। কিন্তু আজি কদমে আকৌ সেৱা কৰিবলৈ গৈ পেলাই আকৌ বিচাৰিলে নহয়। কি বিচাৰিলে? যদিও মই তোমাক এইখিনি কথা কৈছোঁ, তুমি মোক এগৰাকী ভাৰ্যা দিয়া। তেওঁ একেবাৰে মেইনটো বিচাৰি দিলে। কিন্তু পাছৰ লাইনটোত কি কৈছে এইটো চাব লাগিব, যে তোমাক যে মই ভাৰ্যা দিয়া বুলি যে কামনা কৰিলোঁ, এয়াও সকাম। কিন্তু এই সকাম মোৰ নিজৰ ইচ্ছামতে মই কৰা নাই। মোক ব্ৰহ্মাদেৱে পিতৃৰ বাক্য মই পালন কৰিব লাগে। পিতৃয়ে মোক কৈছে যে তুমি সৃষ্টি কাৰ্য আৰম্ভ কৰা, আৰু সৃষ্টি কাৰ্য পিতৃৰ বাক্য পালন কৰিবৰ কাৰণে, জগতৰ কল্যাণৰ কাৰণে মোক এগৰাকী ভাৰ্যা লাগে, যিগৰাকী ভাৰ্যাৰ দ্বাৰা মোৰ কামভাৱ পূৰণ কৰিবৰ কাৰণে নহয়, জগতৰ কল্যাণৰ কাৰণে। মনত ৰাখিব, কামনা আছে, কিন্তু সেই কামনাটো উচ্চস্তৰীয় কামনা হ'ব লাগিব, যিটো কামনা জগতৰ কল্যাণৰ কাৰণে কামনা হ'ব লাগিব। সকাম মোৰ আছে, মই আপোনাৰ ওচৰত পইচা 10 টকা বিচাৰি গৈছোঁ, দিয়ক বাপ নামঘৰটো বনাব লাগে, এইটো মোৰ সকাম, আশা কৰি পেলাই গৈছোঁ। কিন্তু সেই আশাটো কি? নামঘৰ বনাম, সেই নামঘৰটো মোৰ নহয়। আমি যে চান্দা বৰঙণি তুলিবলৈ যাওঁ, এইটো আমাৰ আশা নহয় নেকি? যে 10জনে 10 টকা দিব, আমি কাম এটা কৰিম, এয়াও আশা। কিন্তু এই আশাটো উচ্চস্তৰীয় আশা, জগতৰ কল্যাণৰ আশা। সেইকাৰণে কৈছে কৃপাৰ সাগৰ দৈৱিকী নন্দন পুৰিও মনৰ কাম। মোৰ মনৰ কামটো তুমি পূৰণ কৰা। কি মনৰ কাম পূৰণ কৰা? ধন টকা পইচা বিচৰা নাই। ভকতৰ সংগ সদায় নুগুচক, মুখে তোৱা গুণ নহয়। মোৰ ভকতৰ সংগ যাতে তুমি নুগুচা, তোমাৰ নাম যে মোৰ মুখৰ পৰা নাযায়, এই কামনাটোহে মই কৰিছোঁ। আৰু আজি সেই কথাটোকে কৈছে কদম ঋষিয়ে, যে মই যদিও সকাম ভক্তিটো মই নিন্দা কৰিছোঁ, কিন্তু মই জানো তোমাক এই বিচৰাটো সকাম নহয়। কিন্তু মই এই কাৰণেই বিচাৰিছোঁ যে ব্ৰহ্মাদেৱে মোক যদি নকলেহেঁতেন, মই কেতিয়াও বৈবাহিক জীৱন আৰম্ভ নকৰিলোহেঁতেন। মই মুখ্য পদ বিচাৰিলোঁ, মই ভক্তি বিচাৰিলোহেঁতেন। কিন্তু পিতৃয়ে মোক আজ্ঞা কৰিছে, পিতৃধৰ্ম পালন কৰিব লাগিব, জগতৰ এয়া মহাধৰ্ম। আৰু পিতৃধৰ্ম পালন কৰিবৰ কাৰণে মোক এগৰাকী তুমি ভাৰ্যা দিয়া, আৰু সেই ভাৰ্যাগৰাকীৰ জৰিয়তে যাতে জগতলৈ কল্যাণ নামি আহে। খুব সুন্দৰ কথা, এই পাঠটো ইমান সুন্দৰ পাঠ। সেইটোকে কৈছে যে তথাপিতো ভাৰ্যা বিহা কৰিবাক মনে, কৰিলোঁ উপাসা মই তোমাৰো চৰণে। ব্ৰহ্মাৰ বচনে মোক বান্ধিয়া আছয়, এতেকে মুখ্য ক অধিকাৰ নাহি কয়। গতিকে মোক এতিয়া মুখ্য তুমি দিব নালাগে, মুক্তি দিব নালাগে, কাৰণ ভগৱন্তক দৰ্শন কৰিলে জীৱৰ মুক্তি হয়। আজি কদম ঋষিয়ে ভগৱন্তক দৰ্শন কৰিলে, ধ্যান কৰিলে। গতিকে কদম ঋষিয়ে মুক্তি পাব লাগে বা মুক্তি বিচাৰিব লাগে, কিন্তু মুক্তি নিবিচাৰিলে। কাৰণ মই পিতৃৰ আজ্ঞাটো পালন কৰিবৰ কাৰণেহে মই তোমাক ধ্যান কৰিছোঁ। চাওকচোন, আজি আমাৰ পিতৃসকলে যদি কয় বপাই পঢ়ো ভালকৈ, আমি বাৰু সেইটো ভাৰ্যাটো বাদ দিলোঁ। কিন্তু সেই সন্তানটোৱে পিতৃ আজ্ঞা পালন কৰি তেওঁ ভাবেনে কেতিয়াবা যে ঈশ্বৰক ধ্যান কৰোঁ, যে পিতৃয়ে মোক এটা আজ্ঞা দিছে, পিতৃয়ে মোক এটা কাম কৰিবলৈ দিছে, নহয়নে বাৰু? এই কথাবিলাক আমাৰ সামাজিক জীৱনৰ কথা নহয়নে বাৰু? এই কথাবিলাক যে মোৰ পিতৃয়ে বা গাঁওখনে যদি কিবা এটা দায়িত্ব দিছে, তেতিয়াহ'লে আমি ভগৱন্তৰ ৰূপ ধাৰণ কৰি বা ভগৱন্তৰ ওচৰত শৰণে পখি গুৰুগৃহত আমি প্ৰাৰ্থনা এটা গাই কেনেকৈ মই পিতৃৰ বাক্যটো পালন কৰি দিব পাৰোঁ, এই কথাটো এজন পুত্ৰ হিচাপে ধৰ্ম। আজি যিটো কদমে কৰিছে, যিমান ক'লেও একেখিনিয়ে কথা বাৰু, আমি কৈ আছোঁ কথা একেখিনিয়ে। হে ৰাম, কিন্তু অনুৰূপে মোৰ ভাৰ্যা ইচ্ছা আছে, এটিখনে আকৌ দিয়া মুখ্য দিবা পাছে। কামাতুৰ কৰ্মযত তাক অনাদৰি, যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি। অন্যে মিলিত যোগুণ নাম গাই, আনন্দে থাকয় দেহা ধৰ্ম এৰাই। তাক সম্বাৰ মনে জানি দিয়া ভাল যাই, তাক সম্বাৰ মনে জানি দিয়া ভাল যায়া। পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়া। খুব ধুনীয়া ধুনীয়া কথা কৈছে, শুনিবচোন। কামাতুৰ কৰ্মযত তাক অনাদৰি, যাৰ তজু চৰণে ভজয় নিষ্ঠ কৰি। কামাতুৰ কৰ্মবিলাকো আমাক অনাদৰ কৰিবলৈ কোৱা নাই, কৰক।
আৰু কৈছে কি আনন্দে থাকয় দেহা ধৰ্মকৈ এৰাই কাষম্বাৰ মনে জানি দিয়া ভাল যায় যাতে মোৰ দেহা মোৰ ভাল হৈ থাকে আনন্দপূৰ্ণভাৱে যদি মই ঈশ্বৰৰ কৰ্ম কৰিব পাৰোঁ গতিকে তুমি এগৰাকী মোক ভাল জায়া দিয়া যাতে কালিলৈ আমাৰ গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে বোলে বিবাহ পাতি অনাৰ পাছতে বোলে ডিভ'ৰ্চ দিলেই তেনেকুৱা ভাজ্যা এগৰাকী নালাগে এনেকুৱা এগৰাকী ভাজ্যা দিয়া যিগৰাকী ভাজ্যাৰ জৰিয়তে মই আনন্দপূৰ্ণ জীৱন যাপন কৰি যাতে জগতৰ কল্যাণ সাধন কৰিব পাৰোঁ এনেকুৱা এগৰাকীক ভাজ্যা নিদিবা চাব দেই কথাখিনি আজি আমি ভাজ্যা ভাল ভাজ্যা নোখোজাৰ কাৰণে আমাৰ জটিল হৈছে য'তে পাইছোঁ ত'তে লৈ আহিছোঁ কিন্তু আমি খুজিছোঁ নে ভগৱানক যে হে প্ৰভু মোক এনেকুৱা এগৰাকী ভাজ্যা দিয়া ঠিক অকল যে কদম ঋষি সেইটো কথা কৰিছে নহয় সতীয়েও এজন ভাল স্বামী পাবৰ কাৰণে তেওঁ তপ জপ ধ্যান কৰিছিল আৰু সেই অনুপাতে মহাদেৱ শিৱক পাইছিল আৰু এটা চাওকচোন বাৰু ৰুক্মিণীয়ে কেনেকৈ তপ জপ ধ্যান কৰিছিল কৃষ্ণক পাবৰ কাৰণে এইবোৰ জানো ভাগৱতে আমাক কথা কোৱা নাই গতিকে আমি বৈবাহিক জীৱনটো আৰম্ভ কৰিবৰ কাৰণেও বিষয় সংখ্যাখন আৰম্ভ কৰিবৰ কাৰণেও ঈশ্বৰক আমি ধ্যান কৰিব লাগিব মই কোৱা নাই যে ঈশ্বৰক ধ্যান কৰি থাকক আৰু একো কথা নাই বতৰ নাই আপোনাৰ জীৱনত এগৰাকী ভাল ভাজ্যা পাবৰ কাৰণেও আপুনি ঈশ্বৰক আজি তাৰিখৰ পৰা ধ্যান কৰিব লাগিব এইবোৰ এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকক কোনে ক'ব প্ৰশ্ন এইখিনিতেই আজিকালি সহজতে পাই যায় মোবাইলটো আছে বাগত নালাগে মানে মোবাইলৰ জৰিয়তে আমাক সংযোগ কৰাই দিয়ে কিন্তু আৰু সেই ভাজ্যাগৰাকীয়ে কেইদিনমানৰ পাছতে ডিভ'ৰ্চ কেইদিনমানৰ পাছতে হৈ আছে এইটো ভাগৱত শ্ৰৱণ নকৰাৰ কাৰণে আজি ভগৱন্ত পুৰুষক যে কদম ঋষিয়ে এগৰাকী ভাল ভাজ্যা দিয়া বুলি কৈছে আকৌ দেই অকল ভাজ্যা দিয়া বুলি কোৱা নাই ইয়াক কিমান সুন্দৰকৈ কৈছে চাওকচোন যে অন্য মিলিত যো গুণ নামক গাই আনন্দে থাকয় দেহা ধৰ্মকৈ এৰাই কাষম বাৰ মনে জানি দিয়া ভাল জায়া পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায় তোমাৰ যদি দয়া আছে তেতিয়াহ'লে মুখ্য পদটো মোক পাছত দিবা এতিয়া সদ্যহতে মোক এগৰাকী ভাল জায়া মানে ভাজ্যা দিয়া কিন্তু অন্যে কি কৰে তেনেকুৱা কিছুমান ভাজ্যা লৈ ধৰ্মক এৰি পেলাই চলে মই কিন্তু সেইটো কৰিবলৈ বিচৰা নাই মোৰ যিগৰাকী ভাজ্যা দিবা যাতে মোৰ লগতে সমানে তেওঁ ভক্তি কৰিব পাৰে তোমাক ঈশ্বৰ প্ৰাৰ্থনা কৰিব পাৰে নহয়নে বাৰু এই কথাটো হ'বই লাগিব এতিয়া বোলে বাপ জনাই বোলে নামঘৰলৈ যায় আইগৰাকীয়ে বোলে ইফালে কেনিবা দি যায় এই কথাটো ভাগৱতে কৈছে অন্যে মিলিত যো গুণ নাম গাই আনন্দে থাকয় দেহা ধৰ্মক এৰাই তোমাৰ গুণনাম গাই থাকে আনন্দ কৰি কিন্তু ধৰ্মক এৰি চলে কৃষ্ণ নমো সৰ্বদায়ত যো অৰুণ চৰণ এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰ নন্দন কদমৰ নিকপট বাক্য শুনি হৰি গৰুৰ হন্তে মাতি লন্ত হাস্য কৰি কদমৰ এই কথাখিনি শুনি ভগৱন্ত পুৰুষ নীৰৱ হৈ গ'ল মৌন হৈ গ'ল আৰু ব্ৰহ্মাৰ নন্দন কদম ঋষিৰ কথাখিনি শুনি তেওঁ গৰুৰৰ ওপৰৰ পৰা তেওঁ মাতিবলৈ ধৰিলে কি বুলি মাতিলে ক'ব এতিয়া কিবা ভগৱন্ত বদতি শুনিও প্ৰজেশ্বৰ পূৰ্বে জন্মি আছে তজু সংকল্প মনৰ জীৱা হেতু মোক তুমি কৰিলা পূজন তাহাক আপুনি মই কৰিছোঁ যতন কদাচ তোমাৰ সেৱা বিফল নহয় স্বয়ম্ভু মনু যিটো বমাৰত নৈ লোকত অপেক্ষাত মোৰ ভক্ত মহাশান্ত ব্ৰহ্মাৱতে থাকি হবে পৃথিৱী পালন্ত সেই ঋষি কদম তুমি যিখিনি কথা মোক বিচাৰিছা বা যিখিনি কথা কৈছা এই কথাখিনি তুমি কোৱাৰ আগতেই মই এইবিলাক কথা ঠিক কৰি থৈছোঁ সিদ্ধান্ত কৰি থৈছোঁ ভগৱন্তই সিদ্ধান্ত কৰি থৈছে কাক কোনে কি দিব আপোনাৰ ঘৰত সতী দিবনে কুলক্ষণী দিবনে ভাল সন্তান দিবনে বেয়া সন্তান দিবনে চুৰ দিবনে ডকাইত দিবনে ধন দিবনে টকা দিবনে এইটো ভগৱন্তৰ নিৰ্দেশ হৈ আছে আপুনি ক'ব নালাগে ভগৱন্তক সেইটো কথাকে কদম ঋষি কৈছে তুমি যিমানখিনি কথা ক'লা এই কথাখিনি মই আগতেই সংকল্প কৰি থৈছোঁ কি বুলি কৈছে ভগৱন্ত বদতি শুনিও প্ৰজেশ্বৰ পূৰ্বে জন্মি আছে তজু সংকল্প মনৰ পূৰ্বৰ সংকল্প মতে তুমি জন্মগ্ৰহণ কৰিছা তুমি স্বয়ম্ভু মনুৰ কন্যা দেৱতীক বিয়া কৰাব লাগিব আৰু সেই স্বয়ম্ভু মনুৰ কন্যা দেৱতীক বিয়া কৰাৰ পাছত তোমাৰ উৰদে জগতলৈ মই নিজেই আহিব লাগিব এইবিলাক মোৰ সংকল্প হৈ আছে কেলৈ অন্তেকপুৰত কৈ থকা নাই জানো যে তোমালোকে যোৱা
মই বসুদেৱ দৈৱকী সংযোগত মই অৱতাৰ হ'ম আৰু মই দুষ্টক দমন শান্তক পালন কৰিম। ঠিক তেনেকৈ কপিল দেৱহূতি আৰু কদমৰ মাজেদিও যে ভগৱন্ত প্ৰভুৱে এই জগতলৈ আহিব, সাংখ্য তত্ত্ব যে বা সাংখ্য ভক্তি যে প্ৰকাশ কৰিব, এই কথাখিনি পূৰ্বতে সংকল্প হৈ আছে। সেইটোকে কৈছে, জীৱা হেতু মোক তুমি কৰিলা পূজন, তাহাক আপুনি মই কৰিছোঁ যতন। আৰু সেইকাৰণেই তুমি মোক পুজিছা, সেইকাৰণেই বসুদেৱ দৈৱকে পুজিছিলে, সেইকাৰণেই সুতপা পিঞ্চিয়ে পুজিছিলে, সেইকাৰণে অদিতিয়ে কাশ্যপে ব্ৰাহ্মণ অৱতাৰ কাৰণে পুজিছিলে। গতিকে আমি যে পূজা কৰোঁ এইবিলাকো আমাৰ ঈশ্বৰৰ ইচ্ছা হৈ আছে, আৰু এই ইচ্ছাৰ মতেহে আমি আগবাঢ়ি যাব পাৰিম। কদাচ তোমাৰো সেৱা বিফল নহয়, স্বয়ম্ভু মনু যিটো ব্ৰহ্মাৰত নয়, লোকত প্ৰখ্যাত মোৰ ভক্ত মহাশান্ত, ব্ৰহ্মাৱতে থাকি হবে পৃথিৱী পালন্ত। তুমি ব্ৰহ্মাৰ পুত্ৰ, গতিকে তোমাৰ ভক্তি, তোমাৰ ভাৱনা, তোমাৰ চিন্তা কোনো কাৰণতে অথলে যাব নোৱাৰে, আৰু তোমাৰ জৰিয়তে যাতে পৃথিৱী পালন হ'ব লাগিব এই কথাখিনি নিশ্চিত। হে ৰাম ক্ষতৰূপা ভাজ্যা সমেতে হে ৰংগমনে, পৰশুই আহিবন্ত তজু দৰখনে, আহিব দুহিতা দেৱহূতি ৰূপৱতী, তোমাক বিবাহ দিয়া যাইবে মহামতী। গতিকে মই তোমাক কৈছোঁ শুনা, আজি নহয়, কালিলৈ নহয় দেই, পৰহিলৈ কিন্তু তোমাৰ ওচৰলৈ স্বয়ম্ভু মনু আহিব, এগৰাকী পৰম কন্যা, সতী কন্যা তোমাৰ ওচৰলৈ লৈ আহিব। এই কথাটো মই নিৰ্ধাৰিত কৰিয়ে থৈছোঁ, সেইকাৰণে তুমি মোক স্তুতি কৰিছা, আৰু তোমাৰ স্তুতিত মই সন্তুষ্ট হৈছোঁ, আৰু তোমাক কৈছোঁ যে পৰহিলৈ তোমাৰ আশ্ৰমলৈ স্বয়ম্ভু মনু আহিব, আৰু তেওঁ এগৰাকী সতী কন্যা দেৱহতীক তোমাৰ ওচৰলৈ লৈ আহিব, আৰু তুমি সেই দেৱহতীক গ্ৰহণ কৰিবা। আগতেই কৈ দিছে, যেনেকৈ দৈৱকী বসুদেৱক কাৰাগাৰত বিষ্ণুৰূপে আহি আগতেই কথাখিনি কৈ দিছে। হে ৰাম শতৰূপা ভাজ্যা সমেতে হে ৰংগমনে, পৰশুই আহিবন্ত তজু দৰখনে, আহিব দুহিতা দেৱহূতি ৰূপৱতী, তোমাক বিবাহ দিয়া যাইবে মহামতী। তেওঁলোকে দেৱহতীক লৈ আহিব, তেওঁলোকৰ দুহিতা, দুহিতা মানে কন্যাক দুহিতা বুলি কোৱা হয়। কেলৈ কয়? দুখন ঘৰৰ হিত সাধন কৰাৰ কাৰণে দুইটা, দুই মানে দুই, হিত মানে দুখন ঘৰৰ হিত সাধন কৰা। এগৰাকী কন্যাই নিজৰ পিতৃ মাতৃ ঘৰত বিবাহ দিয়া আগলৈকে সেই পিতৃ মাতৃ ঘৰত খাটে, আৰু বিয়া দিয়াৰ পাছত স্বামী ঘৰত খাটে। গতিকে তেওঁ দুখন ঘৰৰ হিত সাধন কৰাৰ কাৰণে কন্যাগৰাকীক দুহিতা বুলি কোৱা হয়। গতিকে স্বয়ম্ভু মনু আৰু শতৰূপাই ৰংগমনে আহিব তোমাৰ আশ্ৰমলৈ পৰহিলৈ, আৰু তেওঁ দুহিতা দেৱহতীক লৈ আহিব তোমাক বিয়া দিবৰ কাৰণে। পাছে সেই ৰাজকন্যা তোমাৰ ৰমণৰ, পৰিৱেশ মন সেৱা কৰি নিৰন্তৰ, তেবে তান গৰ্ভে তজু বীৰ্য হৈবে জাত, মহাশক্তি ৰাজকন্যা জগতে প্ৰখ্যাত। গতিকে তেওঁলোকে দেৱহতী কন্যাক লৈ আহিব, তোমাক বিয়া দিব, আৰু সেই বিয়া দিয়াৰ পাছত তোমাৰ সেই ভাৰ্যাৰ লগত তোমাৰ সম্পৰ্ক হৈ জগতত 9গৰাকীকে কন্যা তুমি জন্ম দিবা, আৰু সেই 9গৰাকী কন্যা অতি সাধৱী সতী আই। হে ৰাম পাছে সেই ৰাজকন্যা তোমাৰ মনৰ, পৰিৱেশ মন সেৱা কৰি নিৰন্তৰ, তেবে তান গৰ্ভে তজু বীৰ্য হৈবে জাত, মহাশক্তি ৰাজকন্যা জগতে প্ৰখ্যাত। জগতৰ প্ৰখ্যাত ৰাজকন্যা হিচাপে তুমি জন্ম দিবা। মই নিজ অংশে দেৱহূতিৰ গৰ্ভত, তজু বীৰ্যে জন্মি প্ৰকাশিব সাংখ্যমত। ময়ো তোমাৰ গৰ্ভত ঔৰসত আহিম, দেৱহূতিৰ গৰ্ভত আহিম, মই নিজে আহিম, আৰু আহি পেলাই মই সাংখ্য তত্ত্ব অৰ্থাৎ ভক্তি তত্ত্ব প্ৰকাশ কৰিম। আগতেই কৈ দিছে। হে ৰাম তজু বীজে জন্মি প্ৰকাশিব সাংখ্যমত, তোমাৰ বীৰ্যত জন্মগ্ৰহণ কৰি মই সাংখ্য তত্ত্ব প্ৰকাশ কৰিম। তুমিও সন্যাস ধৰি কৰি ভূত দায়া, সমস্ততে মোক দেখি তৰি বাহামায়া। এই যে তোমাৰ ঔৰসে যে মই আহিম, তুমি সময়ৰ লগে লগে সন্ন্যাস ধৰ্ম পালন কৰিবা, সমস্ত ভূতক তুমি দয়া কৰিবা, আৰু দয়া কৰি পেলাই তুমি তোমাৰ জীৱন ধন্য কৰিবা।
তুমিও সন্ন্যাস ধৰি কৰি ভূত দায়া সমস্ততে মোক দেখি তৰিবাহ মায়া সমস্ততে তেওঁক দেখি পেলাই তেওঁ মায়া তৰিব পাছে ইটো দেহা মোক পাইবা হাজায়া পাছে ইটো দেহা মোক পাইবা হাজাই কহিলো নিশ্চয় আতই একো শংকা নাই এহি বাক্য কদৰ্মক বুলি ভগৱন্ত বিন্দু সৰু বৰহন্তে চলিয়া গৈলন্ত এনেধৰণে কথা কৈ কদম ঋষিক সান্তনা দি গোটেই কথাখিনি ক'লে যে পৰহিলৈ তেওঁলোক আহিব স্বয়ম্ভু মনু আৰু শতৰূপাই কন্যা লৈ আহিব তোমাক দিব তুমি বিয়া পাতিবা 9গৰাকী কন্যা জগতৰ প্ৰখ্যাত সতী কন্যা তুমি জন্ম দিবা আৰু পাছত তোমাৰ ঔৰসে আৰু দেৱতী গৰ্ভে ময়ো আহিম তোমাৰ ঔৰসতে জন্মগ্ৰহণ কৰি মই সাংখ্য তত্ত্ব প্ৰকাশ কৰিম এই কথাখিনি কৈ পেলাই তেওঁ কি কৰিলে বিন্দু সাগৰত প্ৰৱেশ কৰিলে এতিয়া বিন্দু সাগৰখন কোনখন ভগৱন্ত ক'ত থাকে বিন্দু বিন্দুতে হিন্দু লুকাই আছে